চিত্ৰবনত ড্ৰাম বাদন আৰু জুবিন সংগীত প্ৰতিযোগিতা সনিক্স মিউজিক একাডেমীৰ উদ্যোগত এই আয়োজন দুয়োটা প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ অসম তথা উত্তৰ পূবৰ বিভিন্ন প্ৰায় 37 পাৰ্টিচিপেণ্টছ পাইছোঁ গ্ৰুপ এ আৰু বিত ভাগ কৰিছিলোঁ গ্ৰুপ এ আপোনাৰ জুনিয়ৰ 12 বছৰ বয়সলৈকে আৰু গ্ৰুপ বি আপোনাৰ 13 পৰা 25 সো এইটো আমাৰ এটা প্ৰচেষ্টা সনিক্স মিউজিক একাডেমীৰ তৰফৰ পৰা যে ইয়ং টেলেণ্টছবিলাক যিমান আছে ড্ৰামাৰ্ছবিলাক আৰু ছিংগিঙৰো আছে আমাৰ তাৰপিছত আহিব ড্ৰামাৰ যিমান আছে সেই ইয়ং টেলেণ্টছে এটা প্লেটফৰ্ম পাওক যাতে তেখেতলোকে বজাবলৈ এটা উদগনি পাওক নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24 জ্যোতি চিত্ৰবনত ড্ৰাম বাদন আৰু জুবিন সংগীত প্ৰতিযোগিতা সনিক্স মিউজিক একাডেমীৰ উদ্যোগত এই আয়োজন দুয়োটা প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ অসম তথা উত্তৰ পূবৰ বিবুহাই আৰু প্ৰখ্যাত ড্ৰাম বাদক শান্তনু গগৈয়ে প্ৰায় 37 পাৰ্টিচিপেণ্টছ পাইছোঁ গ্ৰুপ এ আৰু বিত ভাগ কৰিছিলোঁ গ্ৰুপ এ আপোনাৰ জুনিয়ৰ 12 বছৰ বয়সলৈকে আৰু গ্ৰুপ বি আপোনাৰ 13 পৰা 25 সো এইটো আমাৰ এটা প্ৰচেষ্টা সনিক্স মিউজিক একাডেমীৰ তৰফৰ পৰা যে ইয়ং টেলেণ্টছবিলাক যিমান আছে ড্ৰামাৰ্ছবিলাক আৰু ছিংগিঙৰো আছে আমাৰ তাৰপিছত আহিব ড্ৰামাৰ যিমান আছে সেই ইয়ং টেলেণ্টছে এটা প্লেটফৰ্ম পাওক যাতে তেখেতলোকে বজাবলৈ এটা উদগনি পাওক নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24